Hello friends, স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅলৈ। বন্ধু-বান্ধৱীসকল, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাৰ আছে এটি ডাঙৰ ভাল খবৰ। দীপলিনা ডেকাৰ ভাল খবৰটো পোৱাৰ লগে লগে তেখেতৰ অনুৰাগীসকল আনন্দিত হৈছে আৰু লগতে দীপলিনা ডেকাক শুভেচ্ছাৰে উপচাই পেলাইছে। পিছে কণ্ঠশিল্পী দীপলিনা ডেকাৰ ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তেনেহলে আহক ভিডিঅ'টো মাজলৈ যাওঁ। কণ্ঠশিল্পী দীপলিনা ডেকাৰ ভাল খবৰটো হ'ল দীপলিনা ডেকাৰ এখন খুব ধুনীয়া ছবি আহি আছে যাৰ নাম হৈছে অভিমন্য। ছবিখন পৰিচালনা কৰিছে অচিন্ত শংকৰে আৰু তেখেতৰ লগত আছে অভিনেতা কমল লোচন। তাৰ উপৰিও বহু কেইজন পুৰণি শিল্পী সেই ছবিখনত দেখা পাব আপোনালোকে। যোৱা কেইদিনমানৰ পূৰ্বে ছবিখনৰ শুভ মুহূৰ্তৰ অনুষ্ঠান হৈ গৈছে আৰু জানিব পৰা মতে 2024 8 নৱেম্বৰত ছবিখন অসমৰ প্ৰত্যেকটো ছবিগৃহতে মুক্তি লাভ পাব আৰু ছবিখনক লৈ অসমবাসী ৰাইজ খুবেই আশাবাদী আৰু ছবিখনত দীপলিনা আৰু কমল লোচনৰ বাহিৰে বহুতো পুৰণি বহুতো অভিনেতা অভিনেত্ৰীক আপোনালোকে দেখিবলৈ পাব আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।